সামগুৰিৰ বাঘবৰালী মধ্য ইংৰাজী বিদ্যালয়ৰ সহশিক্ষয়িত্ৰী ঋতুমণি বৰাই বিগত কেইবা বছৰ ধৰি বিনষ্ট কৰিছে বিদ্যালয়ৰ পৰিৱেশ। হাতত চোকা অস্ত্ৰ লৈ বিদ্যালয়ত প্ৰৱেশ কৰি বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ লগতে আন সহশিক্ষক শিক্ষয়িত্ৰীসকলক ভয় ভাবুকি প্ৰদানৰ অভিযোগ। ফোনযোগেও অশালীন মন্তব্যৰে গালিগালাজ কৰাৰ অভিযোগ উঠিছে শিক্ষয়িত্ৰী ঋতুমণি বৰাৰ বিৰুদ্ধে। বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীকো অশালীন মন্তব্য শিক্ষয়িত্ৰীগৰাকীৰ। শিক্ষয়িত্ৰী ঋতুমণি বৰাৰ এনে কাৰ্যত বিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ বিনষ্ট হোৱাৰ লগতে আতংকত ভুগিছে বিদ্যালয়খনৰ আন শিক্ষক শিক্ষয়িত্ৰীৰ লগতে ছাত্ৰ-ছাত্ৰীসকলো। শিক্ষয়িত্ৰী ঋতুমণি বৰা মানসিকভাৱে বিকাৰগ্ৰস্ত হোৱাৰ বাবেই বিদ্যালয়খনত এনে পৰিৱেশৰ সৃষ্টি কৰিছে বুলি অভিযোগ উঠিছে। ঊৰ্ধ্বতম কৰ্তৃপক্ষ আৰু বিদ্যালয় পৰিচালনা সমিতিৰ লগতে শিক্ষক শিক্ষয়িত্ৰীসকলে বাৰম্বাৰ জনোৱাৰ পাছতো কোনো গুৰুত্ব দিয়া নাই কৰ্তৃপক্ষই। আমাৰ বিদ্যালয়খনৰ নাম বাঘবৰালী মধ্য ইংৰাজী বিদ্যালয়। আজি দুগৰাকী সাংবাদিক বন্ধু আমাৰ বিদ্যালয়লৈ পদাৰ্পণ কৰাত আমি বিদ্যালয়ৰ তৰফৰ পৰা দুগৰাকীকে আন্তৰিক অভিনন্দন ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজিও আমাৰ বিদ্যালয়ৰ সহশিক্ষয়িত্ৰী শ্ৰীমণি ঋতুমণি বৰা বাইদেৱে আজি অলপ দিন ধৰি আমাৰ বিদ্যালয়ৰ কোনো নিয়ম নীতি একো নামানে, সময়মতে স্কুলত নাহে। তেখেতৰ মন গ'লে আহিব, মন গ'লে গুচি যাব। আৰু আনকি দুখৰ বিষয়, মই বিদ্যালয়ৰ দায়িত্বভাৰ লৈ আছোঁ যদিও তেখেতে কিছুমান নিয়ম নীতি নুবুজে। আজি আমাৰ স্কুলৰ সহশিক্ষয়িত্ৰী বৰষা ডেকা বাইদেৱে ছমাহৰ মেটাৰনিটি লিভ লৈছে। তেখেতে মোক কয়, বৰষা বাইদেউক আপুনি ছমাহৰ মেটাৰনিটি লিভ দিব পাৰে, মোক কিয় ছমাহৰ লিভ দিব নোৱাৰে? গতিকে তেখেতে নিয়ম নীতি একোৱেই নুবুজে। আনকি এটা আতংকৰ সৃষ্টি কৰিছে, অপ্ৰীতিকৰ পৰিৱেশ এটা সৃষ্টি কৰিছে, শৈক্ষিক পৰিৱেশ বিনষ্ট হৈছে। ছাত্ৰ ছাত্ৰীসকলক বিভিন্ন ধৰণৰ কৰে, ধৰক কিবা এটা প্ৰশ্ন সুধিলে উত্তৰ দিবলৈ যাওঁতে তেখেতে কিবা ধৰক বস্তুটো বুজাই দিব লাগে, সেইটো বুজাই নিদিয়ে। তেখেতে উল্টা পুল্টা প্ৰশ্ন কৰে ছাত্ৰ ছাত্ৰীসকলক। আৰু গাৰ্জেন আহিলেও গাৰ্জেনৰ লগতো বেয়া ব্যৱহাৰ কৰে আৰু শিক্ষক শিক্ষয়িত্ৰীৰ লগতো বেয়া ব্যৱহাৰ কৰে। ঘটনাটো আপোনাৰ প্ৰায় হৈয়ে থাকে। আজি যোৱা পৰহি যিটো ঘটনা ঘটিল, মই আছিলোঁ ঘৰত, কিবা কাম কৰি আছিলোঁ। পিছত মোক খবৰ দিলে স্কুলৰে বাইদেউ এগৰাকীয়ে যে এনেকুৱা তেনে কথা, আপুনি সোনকালে আহক, আমি কমা ৰুমলৈ সোমাব পৰা নাই। মই ধুমান ঘৰৰ পৰা উলিয়াই পটাপট চাইকেল এখন লৈ পেলাই বেলেগৰ বাইক এখন লৈ পেলাই আহিলোঁ। আহি পেলাই চালোঁ কমা ৰুমৰ মুখতে ঋতুমণি বৰা বুলি বাইদেউ এগৰাকীয়ে বহি পেলাই আপোনাৰ ভিতৰত যিমান আচবাব বস্তু বাহিনী আছে, ৰেজিষ্টাৰকে আদি কৰি ল'ৰা ছোৱালীৰ যিবা পৰীক্ষাৰ বহি চব দলিয়াই পেলাই দিছে। আমাৰ এগৰাকী বাইদেউ আছে ঋতুমণি বৰা, তেওঁ আমাৰ ইয়াত বহুত অশালীন ব্যৱহাৰ কৰে। ছাত্ৰ ছাত্ৰীক কৰে, টিচাৰক কৰে, কাকো সন্মানত নাৰাখেই। প্ৰধানকো গালি গালাজ কৰে, সন্মানত নাৰাখে। আৰু ল'ৰা ছোৱালীক দুৱাৰঘৰ মাৰি পঢ়ায়, ল'ৰা ছোৱালীয়ে ভয় খায়। তেওঁ এনেকুৱা এটা দেখুৱাই যে তেওঁ নিজেহে জানে, আনে কোনেও নাজানে। সেইটো লৈ পেলাই আমাক চবকে গালি গালাজ পাৰিব, অফিচ ৰুমত আহি বহি কিতাপ চব দলিয়াই পেলাব। আমাক কেনেকুৱাকে ৰাখিছে আমি নিজেই ক'ব নোৱাৰো যে আমি কি এটা পৰিৱেশত স্কুলত আছো, সেইটো আমি নিজে ভাবিব নোৱাৰো। তেওঁৰ বহুত দিন ধৰি তেওঁৰ বিদ্যালয়খনত অস্বাভাৱিক আচৰণ, ধৰক আমাক গালি গালাজ কৰে বিনা কাৰণত। তাৰপিছত স্কুললৈ অহা অনিয়মীয়াকে, প্ৰায় নাহে, আহিলেও সোনকালে দেৰিকে আহে, আকৌ গুচি যায়। ছাত্ৰ ছাত্ৰীকো কি কৰে, ক্লাছলৈ যাব, ক্লাছৰ দৰ্জা খিৰিকী বন্ধ কৰি লয়। ছাত্ৰ ছাত্ৰীয়ে ভয় খায়। তাৰপৰা আৰু তেওঁ কয় কি মোৰ কথা নুশুনিবি, নুশুনিলে তহঁতক পিটন দিম। আৰু তেওঁ যিটো ৰূপ ধৰে নহয়, সেই ছাত্ৰ ছাত্ৰীয়ে ভয় খায়। আৰু আমাক অকল ৰাতিও বাইদেউহঁতক সকলোকে বেয়া বেয়া ধৰণে মেছেজ দিয়ে, যিবিলাক আমি ক'ব নোৱাৰো। হয়, কিহৰ কাৰণে তেওঁ কৰে? কিহৰ সন্দেহ কি আপোনালোকৰ? সন্দেহটো একো নাই, বিনা কাৰণতে তেওঁ হয় মানসিক বিকাৰগ্ৰস্ত, তেওঁ ট্ৰিটমেণ্ট চলাই আছে। সামগুৰিৰ পৰা বিদ্যুৎ বৰাৰ ৰিপৰ্ট, এনি ভাৰত 24। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে, তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েটলৈ, বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং 8, ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ।
আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285